উত্তৰ গুৱাহাটীৰ ৰংমহলৰ এগৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মনোমোহা জলধাৰা। শিল্পীগৰাকীৰ পৰশত প্ৰাণ পাইছে আকৰ্ষণীয় চাংঘৰেও। কেৱল শিল্পকৰ্মই নহয়, শিল্পীগৰাকীৰ কণ্ঠৰে নিগৰিল কিশোৰ কুমাৰৰ সংগীত। চৰকাৰী চাকৰিৰ ব্যস্ততাৰ মাজতো নীৰৱে শিল্প সাধনা কৰা ৰংমহল গাঁৱৰ ৰঞ্জিত বৰাৰ শিল্পকৰ্মই এতিয়া বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আৰু এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক দিগন্ত বৰদলৈ। মই বৰ্তমান উপস্থিত আছোঁ এটা সুন্দৰ চাংঘৰৰ সৈতে। যিহেতু কংক্ৰিটৰ মহানগৰীত চাংঘৰ এটা নষ্টালজিক শব্দ, আৰু সেইকাৰণে মই নিউজ লাইভৰ দৰ্শক পোনপটীয়াকৈ দেখুৱাইছোঁ এক সুন্দৰ চাংঘৰ। আৰু এই চাংঘৰটো এনেধৰণে খেৰ বাঁহেৰে তৈয়াৰ কৰা হৈছে, এক সুন্দৰ পৰিৱেশ। আৰু এনেধৰণে চাংঘৰৰ সন্মুখত ৰখা হৈছে নাঙল। আৰু যিহেতু খেতিৰ কামত এনেধৰণৰ নাঙলৰ প্ৰয়োজন হয়, গতিকে মই নাঙল যুঁৱলিও দেখুৱাইছোঁ পোনপটীয়াভাৱে। কিন্তু এই চাংঘৰটোৰ তলতে এখন বাইক ৰখা হৈছে। এই বাইকখনো মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ। এক সুন্দৰ পৰিৱেশ, এক নষ্টালজিক মুহূৰ্ত বুলি ক'ব লাগিব। কংক্ৰিটৰ মহানগৰীত এনেধৰণৰ চাংঘৰ দেখিবলৈ পোৱা নাযায়। গতিকে মই নিউজ লাইভৰ দৰ্শকসকলক এনেধৰণে এটা চাংঘৰ নিউজ পোনপটীয়াভাৱে দেখুৱাইছোঁ। লগতে ইয়াতে জলাধাৰা দেখুৱাবলৈ মই যত্ন কৰিছোঁ। পাহাৰৰ সুউচ্চ টিঙৰ পৰা ধৰাৰ বুকুলৈ নামি অহা পানীৰ যি জলধাৰা, এই জলধাৰা মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শক দেখুৱাবলৈ যত্ন কৰিছোঁ। এক নান্দনিক পৰিৱেশ বুলি ক'ব লাগিব, এক কাব্যিক পৰিৱেশ। আৰু এই জলধাৰাৰ সৃষ্টিত আপুনি হয়তো কবিতা ৰচনা কৰিব পাৰে। এক সুন্দৰ পৰিৱেশ, ইয়াত কেইবাটাও জলধাৰা আছে। এনেধৰণৰ জলধাৰা চাবৰ কাৰণে হয়তো আপুনি যাব লাগিব পাৰে শ্বিলঙলৈ, বা ভাৰতবৰ্ষৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰলৈ হয়তো আপুনি যাব লাগিব পাৰে। কিন্তু মই পোনপটীয়াভাৱে এই দৃশ্য দেখুৱাইছোঁ। আচলতে উত্তৰ গুৱাহাটীৰ এগৰাকী শিল্পীৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাইছে এনেধৰণে কেইবাটাও শিল্প সাধনাই। কেৱল চাংঘৰেই নহয়, এনেধৰণে জলধাৰাও তেখেতে তৈয়াৰ কৰিছে। তেখেত এগৰাকী চৰকাৰী কৰ্মচাৰী, কিন্তু চৰকাৰী কামৰ ব্যস্ততাৰ মাজতো তেখেতৰ নিপুণ হাতৰ পৰশত এনেধৰণে প্ৰাণ পাইছে এটাৰ পিছত আনটো শিল্প সাধনাই। মই তেখেতৰ সৈতে পোনপটীয়াভাৱে কথা পাতিবলৈ যত্ন কৰিছোঁ। প্ৰথমে আপোনাৰ পৰিচয়। মোৰ নাম ৰঞ্জিত বৰা, চৰকাৰী চাকৰি কৰোঁ মই। কি কি তৈয়াৰ কৰিছে আপুনি? এই চাংঘৰটো বনালোঁ। এই চাংঘৰটো বনাওঁতে ভুলুকা বাঁহ, তাৰপিছত খেৰ, এনেকুৱা সামগ্ৰী ব্যৱহাৰ কৰিছোঁ। কিমান দিন লাগিছে? এটা মানে সেইটো মানে 15 দিনমান লাগে। তাৰমানে একেলগে কৰিছে কোনো নহয়, মই এই চৰকাৰী কাম কৰোঁ। তাৰপিছত এই সময়লৈকে কৰিছে কোনো। আৰু দেখিছোঁ ইয়াত কেইবাটাও আপুনি জলধাৰাও ইয়াত তৈয়াৰ কৰিছে। কিমান দিন প্ৰয়োজন হৈছে বা কিয় তৈয়াৰ কৰিবলগীয়া হ'ল? ধন্যবাদ জনাইছোঁ।